চাহৰ লগতো খাওঁ পুঠি মাছ কিমান খায় 1 কেজি 1.5 কেজিলৈকে খাই দিওঁ 1.5 কেজিলৈকে পুঠি মাছ ফ্ৰাই কৰি বিহুৰ বতৰত আমি এজন বিশেষ ব্যক্তিক দেখাব বিচাৰিছো কিয়নো এই ব্যক্তিজনে এটা বছৰৰ পিছতে শতায়ু গৰকিব 99 বছৰীয়া এই ব্যক্তিজনৰ আমি প্ৰথমে পৰিচয় জনাব বিচাৰিম আপোনাৰ পুনতে নামটো জানিব বিচাৰিম নামটো আৰু কিৰণ শইকীয়া আপোনাৰ কিমান হৈছে বয়স 99 হয় হয় শুনিলে আপোনালোকে ঠিকেই 99 বছৰত ভৰি দিছে এইগৰাকী অশীতিপৰে আৰু চৰ্চালৈ এটাই এই ব্যক্তিগৰাকী অঞ্চলটোৰ আহে কিয়নো ব্যক্তিগৰাকীৰ দৃষ্টিশক্তি কিন্তু অতি তীক্ষ্ণ এই বয়সতো তেখেতে মাছ মৰা যি জাল সেই জাল গুঠা বা অন্যান্য কাম কৰে আৰু আজিলৈকে তেখেতে চশমা পৰিধান কৰা নাই তাৰ মূল কাৰণটো কি সেই সময়তে জানিব বিচাৰে আপোনাৰ দৃষ্টিশক্তি আজিও অটুট আছে কাৰণটো কি কাৰণটো কেনেকৈ জানিম এতিয়া মই কিন্তু অঞ্চলটো সকলোৱে কয় আপুনি খুব পুঠি মাছ খায় চাহৰ লগতো খাওঁ পুঠি মাছ কিমান খায় 1 কেজি 1.5 কেজিলৈকে খাই দিওঁ 1.5 কেজিলৈকে পুঠি মাছ ফ্ৰাই কৰি নিশ্চিতভাৱে মই গাঁওখনৰ আন এজন যুৱক আছে তেওঁৰ পৰাও জানিব বিচাৰিম কি ক'ব দৃষ্টিশক্তি অতি তীক্ষ্ণ তেখেত আমাৰ প্ৰেৰণা তেখেতৰ আজি 99 বছৰত আমাৰ মাজত আমাতকৈ তেখেতৰ শক্তি অকণ বহুত বেছি নামঘৰলৈ তেখেত আগতীয়াকৈ আহে বহে আৰু তেখেতৰ খাদ্য প্ৰণালীটো মানে আমি শলাগ ল'বলগীয়া এতিয়াও তেখেতে মানে ভাতৰ কাঁহী আমি ক'ব নাপায় এতিয়া তেখেত ওচৰত আছে হয় পেলাই মই খাওঁ কাৰণে কৈছে তেখেতৰ খাদ্য তেখেতে এদিনো মাছ নোহোৱাকৈ তেখেতে ভাত নাখায় আৰু তেখেতৰ পৰম্পৰা হৈছে আমাৰ ঘৰৰ ওচৰতে এখন নদী আছে তেখেতে নদীত জাল মাৰি 1.5 কেজি পৰা 2 কেজি পৰ্যন্ত মাছ পুঠি মাছ ধৰি চাহৰ লগত পুঠি মাছ ভাজি খায় আৰু সেই পৰম্পৰাতে তেখেতৰ পৰিয়ালটো এতিয়া মাছৰ লগত জড়িত হৈ পৰিছে বজাৰলৈ মিছন চাৰিআলি বজাৰলৈ যায় ধান চাউল বিক্ৰী কৰি হ'লেও ডাঙৰ কচ মাছটো আনি লোকেল মাছটো আনি তেখেতে খায় দেখা পোৱা গৈছে সামাজিকভাৱে সকলো ক্ষেত্ৰতে আগভাগ লোৱা এইজন ব্যক্তি 99 বছৰীয়া কিৰণ শইকীয়া আৰু গাঁওখনৰ আন এজন ব্যক্তিয়ে উল্লেখ কৰাৰ দৰে এই মুহূৰ্তলৈকে তেওঁ খাদ্য প্ৰণালী তেওঁ অটুট ৰাখিছে আৰু দেখা পোৱা গৈছে যি পুঠি মাছৰ প্ৰসংগ আহিছে আৰু সকলোৱে কয় পুঠি মাছ চকুৰ বা দৃষ্টিশক্তিৰ বাবে ভাল আৰু এইগৰাকী বৃদ্ধ তাৰে প্ৰমাণ কিয়নো 1 পৰা 1.5 কেজি পুঠি মাছ চাহৰ লগতে ফ্ৰাই কৰি খাওঁ বুলি তেখেতে নিজে উল্লেখ কৰিছে আৰু এনেদৰে বিহুৰ বতৰত আমি দেখুৱালো এজন বিশেষ ব্যক্তি যিজন ব্যক্তিয়ে এটা বছৰৰ পিছতে শতায়ু গৰকিব আৰু আমি আশা কৰিম শতায়ু কি আৰু তেওঁ সুস্থ জীৱন অটুট ৰাখক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ